ওম সাইৰাম। পৰিচ্ছেদ ৫। চান পাটিলৰ বিয়াৰ বৰযাত্ৰীৰ লগত বাবাৰ প্ৰত্যাৱৰ্তন, চাই নামে স্বাগত অভিবাদন, অন্যান্য সাধুসন্তসকলৰ লগত সংযোগ, বাবাৰ পোছাক পৰিচ্ছদ আৰু দৈনিক কৰ্মসূচী, পাদুকাৰ কাহিনী, মুহদিনৰ লগত কুস্তি প্ৰতিযোগিতা আৰু জীৱনৰ পৰিৱৰ্তন, পানীক তেললৈ ৰূপান্তৰিতকৰণ, নকল গুৰু জৱাহৰ আলী, চান পাটিলৰ বিয়াৰ বৰযাত্ৰীৰ সৈতে প্ৰত্যাৱৰ্তন। আগৰ পৰিচ্ছেদত যিদৰে উল্লেখ কৰা হৈছিল সেই অনুসাৰে বাবাৰ সাময়িক অনুপস্থিতিৰ পিছত শিৰডীলৈ পুনৰাগমনৰ কাহিনী কম। ঔৰংগাবাদ জিলাৰ নিজাম ৰাজ্য ধূপ গাঁৱত চান পাটিল নামৰ এজন অৱস্থাপন্ন মুছলমান ভদ্ৰলোকে বাস কৰিছিল। এবাৰ ঔৰংগাবাদলৈ যোৱাৰ পথত তেওঁৰ ঘুটকি অৰ্থাৎ ঘোঁৰাজনী হেৰাল। ২ মাহ ধৰি তেওঁ অক্লান্তভাৱে অনুসন্ধান চলালে, কিন্তু ঘুটকিৰ একো সম্ভেদ নেপালে। হতাশ হৈ জিনখনকেই কান্ধত লৈ তেওঁ ঔৰংগাবাদৰ পৰা উভতি আহিছিল। ৪.৫ ক্ৰোজ উভতি অহাৰ পিছত পথৰ দাঁতিত এজোপা আম গছৰ তলত এজন অদ্ভুত ধৰণৰ মানুহক বহি থকা দেখিলে। তেওঁৰ মূৰত টুপি, শৰীৰত দীঘলীয়া কফনি, কান্ধত এডাল সৰু লাঠি। ধূমপানৰ বাবে তেখেতেও চিলিম প্ৰস্তুত কৰিছিল। চান পাটিলক বাটেদি গৈ থকা দেখি তেওঁক মাত দিলে আৰু অলপ ধূমপান কৰি বিশ্ৰাম কৰি যাবলৈ অনুৰোধ কৰিলে। এই অদ্ভুত ফকীৰজনে তেওঁৰ জিনখনৰ কথা সোধাতে চান পাটিলে তেওঁক ক'লে যে সেইটো তেওঁৰ হেৰুওৱা ঘোঁৰাজনীৰ জিন। ফকীৰজনে তেতিয়া তেওঁক ওচৰৰ নলাৰ কাষলৈ গৈ বিচাৰিবলৈ ক'লে। নলাৰ কাষলৈ গৈ তেওঁ আচৰিত হ'ল, ঘোঁৰাজনী তাতেই আছে। চান পাটিলে ভাবিলে এইজনা ফকীৰটো সাধাৰণ ফকীৰ নহয়, তেখেত নিশ্চয় এজন ডাঙৰ সাধু। ঘুটকি লগত লৈ ফকীৰৰ ওচৰলৈ উভতি আহিল। চিলিম প্ৰস্তুত আছিল যদিও দুবিধ সামগ্ৰীৰ অভাৱ আছিল। জুই আৰু কাপোৰ এটুকুৰাৰে চাফি চিলিম টনা হ'ব, সেইখন ভিজাই ল'বৰ বাবে পানী। ফকীৰে তেওঁৰ হাতত থকা চেপেনাডালেৰে মাটিৰ বুকুত জোৰেৰে খোচ মাৰি দিলে। লগে লগে এটুকুৰা জ্বলন্ত কয়লাৰ অঙঠা ওলাই আহিল। ফকীৰে চিলিমৰ ওপৰত অঙঠা টুকুৰা থলে আৰু তাৰ পিছত তেখেতে সৰু লাঠিডাল মাটিত সুমিয়াই দিলে। এইবাৰ পানী ওলাবলৈ ধৰিলে। ফটাকানি চাফিৰ ভিজাই লৈ চিলিমৰ চাৰিওফালে মেৰিয়াই ল'লে। এইবাৰ গোটেইখিনি প্ৰস্তুত হোৱাৰ পিছত ফকীৰে চিলিমত টান দিলে আৰু চান পাটিলকো ধূমপান কৰিবলৈ ক'লে। এইবোৰ দেখি চান পাটিল বিস্ময়ত অভিভূত হৈ পৰিল। তেওঁ ফকীৰক তেওঁৰ ঘৰলৈ আতিথ্যৰ বাবে আমন্ত্ৰণ জনালে। পিছৰ দিনাই ফকীৰ পাটিলৰ ঘৰত উপস্থিত হ'ল আৰু কিছু সময় তেওঁৰ ঘৰতে কটালে। এইজনা পাটিল ধূপ গাঁৱৰ এজন চৰকাৰী কৰ্মচাৰী আছিল। পাটিলৰ খোলখালী একৰ বিয়াৰ ব্যৱস্থা হৈছিল এজনী শিৰডীৰ ছোৱালীৰ লগত। সেইবাবে পাটিল বিবাহ সম্পৰ্কীয় বিষয়ৰ বাবে শিৰডীলৈ যোৱাৰ বাবে প্ৰস্তুত হৈছিল। ফকীৰেও সেই বৰযাত্ৰী দলৰ লগ ল'লে। বিয়া ভালদৰে সম্পন্ন হ'ল। বৰযাত্ৰী দলো ধূপলৈ উভতি গ'ল, কিন্তু ফকীৰ অকলেই শিৰডীত থাকি গ'ল চিৰকালৰ বাবে। ফকীৰে কেনেকৈ চাইনাম পাইছিল? যেতিয়া বৰযাত্ৰী শিৰডী পালেগৈ তেতিয়া তেওঁলোক খাণ্ডুৱাৰ মন্দিৰৰ ওচৰত ভগত মালচাপাটিৰ মাটিত থকা এজোপা বটগছৰ তলত গৰু গাড়ীৰ পৰা নামিছিল। মন্দিৰ প্ৰাংগণত গাড়ীৰ পৰা গৰুবিলাকক খুলি দিয়া হ'ল। অন্যান্য সকলৰ লগত ফকীৰো গাড়ীৰ পৰা নামিল। এইজনা ডেকা ফকীৰক দেখি ভগত মালচাপাটিয়ে তেওঁক প্ৰথমে স্বাগত সম্ভাষণ জনাই ক'লে,
য়া ছাই, স্বাগত ছাই। অন্যান্য সকলোৱে তেওঁক তেতিয়া ছাই বুলিয়েই সম্বোধন কৰিছিল আৰু তাৰ পিছৰ পৰাই তেখেত ছাই বাবা নামেৰে পৰিচিত হৈ পৰিল। অন্যান্য সাধুসকলৰ লগত সংযোগ: ছাই বাবাই মছজিদত থাকিবলৈ আৰম্ভ কৰিলে। বাবা তালৈ অহাৰ বহু বছৰ আগৰ পৰাই শিৰডীত দেৱদাসী নামৰ সাধু এজনে বাস কৰিছিল। বাবাই তেওঁৰ সংগ খুব ভাল পাইছিল। মাৰুতি মন্দিৰত বা চাউৰিত দুয়ো একেলগে আছিল আৰু কেতিয়াবা অকলেও আছিল। তাৰ পিছত জানকী দাস নামেৰে আৰু এজন সাধু আহিল। বাবাই তেওঁৰ লগত কথা পাতিয়েই বহুভাগ সময় কটাইছিল। জানকী দাসো বাবাৰ ওচৰলৈ আহিছিল। তেনেকৈয়ে পোন্তান্তৰ আৰু গংগাগীৰ নামেৰে এজন বৈশ্য গৃহিণী সাধু প্ৰায়ে শিৰডীলৈ আহিছিল। তেওঁ প্ৰথম যেতিয়া ছাই বাবাক তাত দেখিলে তেতিয়া বাবাই মাটিৰ তলৰ কলহত পানী ভৰাই কঢ়িয়াই লৈ বাগিচাত দিছে। গংগাগীয়ে আচৰিত হৈ মন্তব্য কৰিছিল, শিৰডীৰ আশীৰ্বাদৰ ধন্য, কাৰণ এটি দামী ৰত্ন তেওঁ পাইছে। এই জনা মানুহে আজি পানী কঢ়িয়াইছে হয়, কিন্তু তেখেত সাধাৰণ মানুহ নহয়। এই ঠাইখনৰ সৌভাগ্য আৰু গুণাৱলীৰ বাবে এনেকুৱা সম্পদ পাইছে। আক্কালকোট মহাৰাজৰ শিষ্য আনন্দনাথ নামেৰে জেবালা মঠৰ এজন প্ৰসিদ্ধ সাধু এবাৰ শিৰডীৰ কিছুমান মানুহৰ লগত আহিছিল। তেওঁ যেতিয়া ছাই বাবাক সন্মুখত দেখিলে তেতিয়া সকলোৰে সন্মুখত তেওঁ ক'লে, বাস্তৱতে এটি দামী হীৰাৰ টুকুৰা। দেখাত যদিও সাধাৰণ মানুহ যেন লাগে, কিন্তু ই সাধাৰণ শিল নহয়, এটুকুৰা মূল্যৱান হীৰা। অতি সোনকালে তোমালোকে এই কথা উপলব্ধি কৰিবাহক। এইখিনি কৈয়ে তেওঁ জেবালা মঠলৈ প্ৰত্যাৱৰ্তন কৰিছিল। উল্লেখযোগ্য যে এই মন্তব্যবোৰ কৰাৰ সময়ত ছাই বাবা কিশোৰ বয়সৰ আছিল। বাবাৰ পোছাক পৰিচ্ছদ আৰু দৈনন্দিন কাৰ্যসূচী: কম বয়সতেই বাবাই দীঘল চুলি ৰাখিছিল, কেতিয়াও চুলি কটোৱা নাছিল। খেলুৱৈ বা মল্লযুঁজ কৰা লোকৰ দৰে পোছাক পৰিধান কৰিছিল। শিৰডীৰ পৰা ৩ মাইল দূৰৱৰ্তী ৰাহাতলৈ যেতিয়া গৈছিল তেতিয়া তাৰ পৰা জেংগু, জাই, জুতি, ফুলৰ গুটি আনিছিল। শুকান মাটি পৰিষ্কাৰ কৰি খান্দি মিহি কৰি গুৰিবোৰ সিঁচি দিছিল আৰু নিতৌ পানী দিছিল। বামন তাঁতীয়া নামৰ এজন ভক্তই নিতৌ 2টা মাটিৰ কলহ সদৃশ পাত্ৰ যোগান ধৰিছিল। বাবাই নিজেই সেই কলহেৰে পানী আনি গুটিবোৰত দিছিল। কুঁৱাৰ পৰা পানী তুলি নিজে কান্ধত লৈ আহিছিল। সন্ধিয়া মাটিৰ পাত্ৰ দুটি নিম গছজোপাৰ তলত থৈ দিছিল। কেঁচা মাটিৰে তৈয়াৰী পাত্ৰ আছিল বাবেই নিম গছৰ গুৰিত থোৱাৰ লগে লগেই ভাঙি গৈছিল। পিছৰ দিনা তাঁতীয়াই পুনৰ নতুন 2টা মাটিৰ পাত্ৰ দিছিল। এইদৰেই 3 বছৰ কাল ছাই বাবাৰ পৰিশ্ৰম আৰু পৰিচৰ্যাৰ ফলত তাত এখন ফুলৰ বাগান তৈয়াৰ হৈছিল। বৰ্তমান সেই ঠাইত এটা বিৰাট অট্টালিকা হৈছে, যি বাবাৰ সমাধি মন্দিৰ হিচাপে পৰিচিত। বৰ্তমান বহু ভক্ত প্ৰায়ে তালৈ যায় আৰু অট্টালিকাটো ব্যৱহাৰ কৰে। নিম গছৰ তলত পাদুকা, পদচিহ্ন কাহিনী: ভাই কৃষ্ণজী আলীবাগকৰ নামৰ এজন ব্যক্তিয়ে আক্কালকোটৰ মহাৰাজৰ ভক্ত আছিল আৰু তেওঁ মহাৰাজৰ ছবিক পূজা কৰিছিল। তেওঁ এবাৰ আক্কালকোট চোলাপুৰ জিলাত লৈ যাবলৈ মনস্থ কৰিলে। তালৈ গৈ মহাৰাজৰ পাদুকা, পদচিহ্ন দৰ্শন কৰি তেখেতৰ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্যে পূজা নিবেদন কৰিব। কিন্তু তালৈ যোৱাৰ আগতেই তেওঁ এটি সপোন দেখিছিল। সপোনত মহাৰাজে আবিৰ্ভাৱ হৈ ক'লে, মই এতিয়া শিৰডীত অৱস্থান কৰিছোঁ, তালৈ গৈ তুমি তোমাৰ পূজাভাগ অৰ্পণ কৰা। তেতিয়া ভাই পঞ্চাগীয়ে তেওঁৰ নিজৰ পৰিকল্পনা
পৰিৱৰ্তন কৰি শিৰডিলৈ যাত্ৰা কৰিলে। বাবাৰ পূজা কৰি 6 মাহ তাত থাকিল আৰু পৰম আনন্দিত হ'ল। এই স্বপ্ন দৰ্শনৰ স্মৃতিস্বৰূপে তেওঁ বাবাৰ পাদুকা তৈয়াৰ কৰি 1834 শতাব্দত 1912 খ্ৰীষ্টাব্দত শাওনৰ এটি শুভ দিনত যথোপযুক্ত নিয়মেৰে এটি অনুষ্ঠান পাতি নিম গছজোপাৰ তলত প্ৰতিষ্ঠা কৰিছিল। পাদুকা প্ৰতিষ্ঠানৰ কাম দাদা কেলকৰৰ আৰু উপাসনীৰ তত্ত্বাৱধানত সম্পন্ন হৈছিল। এজন দীক্ষিত ব্ৰাহ্মণ পূজাৰ বাবে নিয়োগ কৰা হৈছিল আৰু ভক্তসকলৰ ওপৰত ব্যৱস্থাপনাৰ ভাৰ দিয়া হৈছিল। এই কাহিনীৰ বিশদ বিৱৰণ থানাৰ অৱসৰপ্ৰাপ্ত মামলাদাৰ আৰু বাবাৰ পৰম ভক্ত শ্ৰী বি.ভি. দেৱে এই বিষয়ত শ্ৰী সগুণ মেৰু নায়ক আৰু শ্ৰী গোবিন্দ কামলাকৰ দীক্ষিতৰ ওচৰত অনুসন্ধান কৰিছিল আৰু পাদুকাৰ পূৰ্ণ বিৱৰণ সাইলীলা মেগাজিনত 2য় খণ্ড 1ম সংখ্যা পৃষ্ঠা 25 প্ৰকাশ কৰিছিল। তাত এইদৰে লিখা হৈছিল: 1843 শতাব্দত 1912 খ্ৰীষ্টাব্দত ডাক্তৰ ৰামাৰাও কোঠাৰে নামৰ বোম্বাইৰ এজন চিকিৎসকে বাবাৰ দৰ্শনৰ বাবে শিৰডিলৈ আহিছিল আৰু লগত আহিছিল তেওঁ কম্পাউণ্ডাৰ আৰু কম্পাউণ্ডাৰৰ বন্ধু ভাই কৃষ্ণজী আলিবাগৰ। কম্পাউণ্ডাৰ আৰু ভাই কৃষ্ণজী গোবিন্দ দীক্ষিত আৰু সগুণ মেৰু নায়কৰ লগত খুব ঘনিষ্ঠ হৈ উঠিল। পৰস্পৰ আলোচনাৰ সময়ত তেওঁলোকৰ ভাৱ হ'ল যে বাবাৰ শিৰডিলৈ আগমন আৰু নিম গছজোপাৰ তলত আসন গ্ৰহণৰ এটা স্মৃতিচিহ্ন ৰখা উচিত। তেওঁলোকে তেতিয়া ঠিক কৰিলে যে এটি সাধাৰণ শিলৰ ওপৰত বাবাৰ পাদুকা স্থাপন কৰিব। একে সময়তে ভাইৰ বন্ধু কম্পাউণ্ডাৰ বাবুৱে প্ৰস্তাৱ দিলে যে এই পৰিকল্পনাটো যদি ডাক্তৰ কোঠাৰেক জনোৱা হয় তেতিয়াহ'লে তেওঁ এই কামৰ বাবে খুব সুন্দৰ পাদুকা তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিব পাৰিব। সকলোৰে এই প্ৰস্তাৱটো খুব মনঃপূত হ'ল আৰু ডাক্তৰ বাবুক সেই অনুযায়ী জনোৱা হ'ল। তেওঁ শিৰডিলৈ আহি পাদুকাৰ নক্সা তৈয়াৰ কৰিলে আৰু খাণ্ডুৱাৰ মন্দিৰত গৈ উপাসনী মহাৰাজক দেখুৱালে। উপাসনী মহাৰাজে এই নক্সাতে পদুম ফুল আৰু অন্যান্য ফুল, শংখ, পাত্ৰ আৰু মানুহৰ চিত্ৰ ইত্যাদি অংকন কৰি অধিক ধুনীয়া কৰি তুলিলে। লগতে প্ৰস্তাৱ দিলে যে নিম গছজোপাৰ মাহাত্ম্য আৰু বাবাৰ যৌগিক শক্তিৰ পৰিচায়ক সূচক নিম্নলিখিত শ্লোকটিক খোদিত কৰা যাওক। শ্লোকটি তলত দিয়া হ'ল: সদা নিম্নবৃক্ষস্য মূলাধিবাসাৎ সুধাস্ত্ৰাবেণং তিক্তমাপ্যপ্রিয়ং তং তরুং কল্পবৃক্ষাধিতং সাধয়ন্তং নমামিশ্বরং সদ্গুৰুং সাইনাথম। উপাসনীৰ প্ৰস্তাৱ গৃহীত হ'ল আৰু সেই অনুযায়ী সকলো ব্যৱস্থা কৰা হ'ল। বোম্বাইত পাদুকা তৈয়াৰ কৰি কম্পাউণ্ডাৰৰ লগত শিৰডিলৈ পঠোৱা হ'ল। 15 শাওন পূৰ্ণিমাৰ দিনা পাদুকা স্থাপন কৰিবলৈ বাবাই ক'লে। সেইদিনা পুৱা 11 বজাত গোবিন্দ দীক্ষিতে শোভাযাত্ৰাসহ মূৰত পাদুকাযোৰ লৈ খাণ্ডুৱাৰ মন্দিৰৰ তাৰ পৰা দ্বাৰকা মাইলৈ মছজিদলৈ লৈ আহিল। বাবাই পাদুকাযোৰ স্পৰ্শ কৰি ক'লে, এয়া হৈছে ভগৱানৰ শ্ৰীচৰণ। তাৰ পিছত সেই পাদুকাযোৰ নিম গছৰ তলত প্ৰতিষ্ঠা কৰিবলৈ সকলোকে নিৰ্দেশ দিলে। ইয়াৰ এদিন আগত বোম্বাইৰ এজন পাৰ্চী ভক্ত পন্থ সাথেই মানি অৰ্ডাৰ যোগে 25 টকা পঠিয়াইছিল। বাবাই সেই টকাকেইটা পাদুকা প্ৰতিষ্ঠানৰ খৰচৰ বাবে দি দিলে। মুঠতে 100 টকামান খৰচ হৈছিল। তাৰ ভিতৰত 75 টকা চান্দা হিচাপে গ্ৰহণ হৈছিল। প্ৰথম 5 বছৰ গোবিন্দ দীক্ষিতে পাদুকাৰ নিত্য পূজা ৰচনা সম্পন্ন কৰিছিল। তাৰ পিছত লক্ষণ কাশেশ্বৰ খাজাৰীয়ে এই দায়িত্ব
পালন কৰিছিল। প্ৰথম 5 বছৰ ডক্টৰ কোঠাৰে চাকি জ্বলোৱাৰ বাবে মাহে 2 টকাকৈ পঠিয়াইছিল আৰু পাদুকাৰ চাৰিওফালে ৰেলিং তেৱেঁই কৰাইছিল। ষ্টেচনৰ পৰা ৰেলিংখিনি শিৰডীলৈ অনাৰ খৰচ 7.5 টকা আৰু ছাল তৈয়াৰ কৰাৰ খৰচ শ্ৰী সগুণ মেৰু নায়কে বহন কৰিছিল। এতিয়া জাখাৰীয়ে পূজা কৰে আৰু সগুণ মেৰুৱে নৈবেদ্য অৰ্পণ আৰু সন্ধিয়া বন্তি আৰতি কৰে। ভাই কৃষ্ণজী প্ৰথমে আক্কালকোট মহাৰাজৰ ভক্ত আছিল। 1834 শতাব্দত আক্কালকোটলৈ যোৱাৰ পথত তেওঁ শিৰডীত পাদুকা স্থাপনৰ উপলক্ষে সোমাইছিল। বাবাক দৰ্শন কৰাৰ পাছত বাবাৰ অনুমতি বিচাৰিলে। বাবাই ক'লে, "উহা, আক্কালকোটত কি আছে? কিয় যোৱা? তাৰ অধিষ্ঠিত মহাৰাজ ইয়াতেই আছে, স্বয়ং মই।" এই কথা শুনি ভাই আক্কালকোটলৈ আৰু যোৱা নাই। পাদুকা স্থাপনৰ পিছৰ পৰা প্ৰায়ে শিৰডীলৈ আহিছিল। শ্ৰী বি.ভি. দেৱে উপসংহাৰত কৈছে, হেমন্তপন্তে এই বিষাদ বিৱৰণটো নাজানিছিল। জনা হ'লে সৎচৰিত গ্ৰন্থত লিপিবদ্ধ কৰিবলৈ তেওঁ ভুল নকৰিলেহেঁতেন। মুহদ্দিন তাম্বলীৰ লগত কুস্তি যুদ্ধ আৰু জীৱন-যাত্ৰাৰ পৰিৱৰ্তন। বাবাৰ অন্যান্য কাহিনীৰ কথালৈ অহা যাওক। মুহিদ্দিন তাম্বলী নামেৰে এজন কুস্তি যোদ্ধা শিৰডীত আছিল। এবাৰ কিবা কাৰণত বাবা আৰু তেওঁৰ মাজত মতানৈক্য ঘটাত তেওঁলোকে পৰস্পৰ কুস্তি যুদ্ধৰ সন্মুখীন হয়। এই যুদ্ধত বাবা পৰাজিত হয়। তাৰ পিছৰ পৰাই বাবাই সেই পোছাক পৰিচ্ছদ আৰু জীৱন-যাত্ৰাৰ পৰিৱৰ্তন ঘটায়। তেখেতে লেংটি আৰু কফনি, আলখাল্লা দীঘল আৰু ঢিলা চোলা বিশেষ পৰিধান কৰিছিল আৰু মূৰত এটুকুৰা কাপোৰ বান্ধিছিল। বহিবৰ বাবে এখন কঠ আৰু শোৱাৰ বাবেও এখন কঠ গ্ৰহণ কৰিলে। পুৰণি কাপোৰ পিন্ধিয়েই সন্তুষ্ট হৈছিল। তেওঁ সদায় কৈছিল, ৰাজত্বতকৈ দৰিদ্ৰতা বহুত ভাল, অভিজাততকৈ সগুণে ভাল। ভগৱান সদায় দুখীয়াৰ সঙ্গী। গংগাজীয়েও কুস্তি খুব ভাল পাইছিল। এবাৰ কুস্তি কৰি থাকোঁতে তেওঁৰ মনত বৈৰাগ্যৰ ভাৱ উপজে আৰু ঠিক সেই সময়তে তেওঁ এজন সুদক্ষ যোগীৰ কণ্ঠস্বৰ শুনিবলৈ পায়। তেওঁ আদেশ দিয়ে যে ভগৱানৰ সাধনাত অবিচলিতভাৱে নিযুক্ত থাকি গংগাজীয়ে যেন এই দেহ ক্ষয় কৰিব পাৰে। সেইবাবে তেখেতেও সংসাৰ ত্যাগ কৰি পৰমাত্মা তত্ত্ব সন্ধানত প্ৰবৃত্ত হৈছিল আৰু পুন্তাম্বৰ ওচৰত নৈৰ পাৰত এটা মঠ নিৰ্মাণ কৰি শিষ্যসকলৰ সৈতে থাকিবলৈ লয়। সাই বাবাই সাধাৰণতে মানুহৰ লগত বেছি কথা কোৱা বা মিলা-মিছা কৰা নাছিল। কেৱল প্ৰশ্ন কৰিলে উত্তৰ লগে লগে দিছিল। দিনৰ বেলা সাধাৰণতে নিম গছজোপাৰ তলতেই বহিছিল। কেতিয়াবা মাজে মাজে গাঁৱৰ সীমাত নিজৰাৰ পাৰত থকা এজোপা গছৰ ছাঁত বহিছিলগৈ। আবেলি ইফালে সিফালে ফুৰিছিল। মাজে মাজে নিম গাঁৱলৈ গৈছিল। তাত ত্ৰিম্বকজী দেংগালীৰ ঘৰত গৈ উপস্থিত হৈছিল। শ্ৰীযুক্ত বাবা চাহেবক বাবাই খুব ভাল পাইছিল। তেওঁৰ সৰু ভায়েক নানা চাহেবে দ্বিতীয়বাৰ বিয়া কৰোৱাৰ স্বত্তেও অপুত্ৰক আছিল। সাই বাবাক দৰ্শন কৰাৰ বাবে নানা চাহেবক বাবা চাহেবেই পঠিয়াইছিল। কিছুদিনৰ পিছত বাবাৰ কৃপাত নানা চাহেবৰ এটা পুত্ৰ সন্তান জন্ম হয়। ইয়াৰ পিছত সাই বাবাক দেখা কৰিবলৈ দলে দলে মানুহ আহিবলৈ আৰম্ভ কৰিলে আৰু বাবাৰ যশস্যা চাৰিওফালে বিয়পি পৰিছিল। এই খ্যাতি আহমদনগৰৰ পৰ্যন্ত পাইছিলগৈ। তাৰ পৰা যেতিয়া নানা চাহেব চন্দুৰকাৰ, কেশৱ চিদাম্বৰ আৰু অন্য বহুতে শিৰডীলৈ আহিবলৈ আৰম্ভ কৰিলে, দিনৰ ভাগত বাবা ভক্তৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে আৰু ৰাতি হ'লে পুৰণা মছজিদটোত শুই থাকেগৈ। সেই সময়ত বাবাৰ বয় বস্তুৰ ভিতৰত আছিলে এটা চিলিম, কিছু পৰিমাণে ধঁপাত, এটা টিনৰ পাত্ৰ, দীঘল চোলা বা আলখাল্লা, মূৰত বান্ধিবলৈ এখন কাপোৰ
আৰু এডাল চাটকা বা সৰু লাঠি, যিডাল তেওঁ সকলো সময়তে লগত ৰাখিছিল। মূৰত বন্ধা কাপোৰখন বেনী এডালৰ দৰে পকোৱা থাকে আৰু নহ'লে কাণৰ পিছফালে পিঠিৰ ওপৰত ওলমি থাকে। কেইসপ্তাহলৈ এই কাপোৰবোৰ ধোৱা পখলা কৰাটো সম্ভৱ নাছিল। তেওঁ জোতা বা চেণ্ডেল পিন্ধা নাছিল। দিনৰ বেছিভাগ সময়ত কটখনৰ ওপৰতেই বহিছিল, লেংটি পিন্ধিছিল আৰু শীতৰ পৰা হাত সাৰিবলৈ দক্ষিণমুখী হৈ ধূনি জ্বলাই বহিছিল। তেওঁ বাওঁ হাতখন ৰাখিছিল কাঠৰ ৰেলিঙৰ ওপৰত। সেই ধূনিতেই তেখেতে আহুতি দিছিল সকলো অহংকাৰ, কামনা বাসনা, চিন্তা ভাৱনা আৰু সকলো সময়তে উচ্চাৰণ কৰিছিল, আল্লাহ মালিক, ভগৱানেই একমাত্ৰ প্ৰভু। যিটো মছজিদত তেওঁ বহিছিল সেইটো মাত্ৰ দুটি কোঠাৰ আয়তনৰ নিচিনা আছিল। তাতেই সকলো ভক্তই বাবাক চাবলৈ আহিছিল। 1912 খ্ৰীষ্টাব্দৰ পিছত কিছু পৰিৱৰ্তন কৰোৱা হয়। পুৰণা মছজিদটোৰ মেৰামতি কৰা হৈছিল আৰু পকা কৰা হৈছিল। এই মছজিদলৈ আহি বসবাস কৰাৰ পূৰ্বে বাবা তাতিয়া নামেৰে এখন ঠাইত বহুদিন আছিল। তাত বাবাই ভৰিত জোনোকা লগাই সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু প্ৰেমাপ্লুত হৈ গীত গাইছিল। পানীক তেললৈ ৰূপান্তৰিতকৰণ চাই বাবাই পোহৰ খুব ভাল পাইছিল। দোকানৰ পৰা তেল ধাৰ কৰি আনি মছজিদ আৰু মন্দিৰত গোটেই ৰাতি বন্তি জ্বলাই ৰাখিছিল। এনেদৰে কিছুদিন চলিছিল। তাৰপিছত বিনা পইচাতে যিসকলে তেল দিছিল সেইসকলে গোট খাই স্থিৰ কৰিছিল যে তেওঁলোকে তেল নিদিয়ে। সদায়ে বাবাই তেল বিচাৰি যোৱাত দোকানীবোৰে নিদিওঁ বুলি ক'বলৈ ধৰিলে। বাবা অকণো বিচলিত নোহোৱাকৈ মছজিদলৈ উভতি আহিল আৰু চাকিত শলিতা দিলে। দোকানীবোৰে কৌতূহল হৈ নজৰ ৰাখিলে। বাবাৰ টিনৰ পাত্ৰটোত কেইটোপালমান তেল আছিল। বাবাই সেই পাত্ৰটোত পানী ঢালি সেইখিনি পানী খাই ল'লে। এইদৰে পবিত্ৰ বা শুদ্ধ কৰি লোৱাৰ পিছত পাত্ৰটোৰ ভিতৰত আকৌ পানী ঢালি দিলে আৰু সেই পানীখিনিৰে গোটেই প্ৰদীপটোৰ ভৰ্তি কৰি জ্বলাই দিলে। আচৰিত হৈ উঠিল দোকানীবোৰ। গোটেই নিশা চাকিবোৰ জ্বলি থাকিল। দোকানীবোৰে শেষত অনুতপ্ত হৈ বাবাৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে আৰু বাবায়ো তেওঁলোকক ভৱিষ্যতে সত্যপৰায়ণ হ'বলৈ নিৰ্দেশ দি ক্ষমা কৰি দিলে। নকল গুৰু জৱাহৰ আলী। উল্লেখিত কুস্তি প্ৰতিযোগিতাৰ কেইবছৰমান পিছত আহমদনগৰৰ পৰা জৱাহৰ আলী নামেৰে এজন ফকীৰে তেওঁৰ নিজৰ শিষ্যসকলক লৈ ৰাহাতলৈ আহিছিল। তেওঁলোক বীৰভদ্ৰ মন্দিৰৰ ওচৰত এটা ডাঙৰ ঘৰত আছিল। ফকীৰজন খুব বিদ্বান আৰু মিষ্টভাষী আছিল। গোটেই কোৰাণখন তেওঁৰ মুখস্থ আছিল। গাঁৱৰ বহু ধাৰ্মিক আৰু নিষ্ঠাৱান মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁক শ্ৰদ্ধা নিবেদন কৰিছিল। এইবোৰ মানুহৰ সহায়ত তেওঁ বীৰভদ্ৰ মন্দিৰৰ ওচৰত এটা ঈদগাহৰ দিনত যি প্ৰাচীৰৰ সন্মুখত মুছলমানসকলে প্ৰাৰ্থনা জনায় নিৰ্মাণ কৰাৰ বাবে প্ৰয়াসী হ'ল। এই কথাটোত কিছু তৰ্কৰো সূত্ৰপাত হোৱাৰ বাবে জৱাহৰ আলীয়ে ৰাহাতা এৰি গুচি যাব লগা হ'ল। তাৰপিছত শ্বিৰডীলৈ আহি বাবাৰ লগত মছজিদত বাস কৰিবলৈ ধৰিলে। মিঠা কথাৰে লোকৰ মন তেওঁ জয় কৰি পেলালে আৰু বাবাক তেওঁৰ শিষ্য বুলি ক'বলৈ ধৰিলে। বাবাই কথাটোত আপত্তি নকৰিলে, বৰং তেওঁৰ শিষ্য হ'বলৈ মান্তি হ'ল। তেতিয়া গুৰু আৰু শিষ্য উভয়েই স্থিৰ কৰিলে যে তেওঁলোকে পুনৰ ৰাহাতাত গৈ থাকিব। শিষ্যৰ যোগ্যতা সম্বন্ধে গুৰুৰ কোনো ধাৰণাই নাছিল, কিন্তু গুৰুৰ দোষ গুণৰ সম্বন্ধে শিষ্যজন সম্পূৰ্ণ অৱগত আছিল। তথাপি তেওঁক কোনোদিনেই অশ্ৰদ্ধা কৰা নাছিল। সকলো কৰ্তব্য কৰ্ম সযতনে পালন কৰিছিল। আনকি নানা ধৰণেৰে গুৰুৰ সেৱাও তেখেতে কৰিছিল। সেয়েহে তেওঁলোক শ্বিৰডীলৈ আহিছিল, কিন্তু ৰাহাতাই তেওঁলোকৰ প্ৰকৃত আশ্ৰয়স্থল আছিল।
শ্ৰীদিত বাবাৰ প্ৰিয় ভক্তসকলে তেওঁ শ্ৰীদি এৰি ৰাহাতাত থকাটো পচন্দ কৰা নাছিল। সেয়েহে তেওঁলোকে এদিন সমবেতভাৱে বাবাক উভতাই অনাৰ বাবে তালৈ গ'ল। ঈদগাহৰ ওচৰত বাবাৰ সৈতে তেওঁলোকৰ দেখা হ'ল আৰু তেওঁলোকৰ আগমনৰ উদ্দেশ্য বাবাক জনালে। তেতিয়া বাবাই ক'লে যে ফকীৰ ভীষণ খঙাল আৰু বদমেজাজী মানুহ। তেওঁ বাবাক কোনোপধ্যেই এৰি নিদিব। ফকীৰ ফিৰি অহাৰ আগতেই তেওঁলোক শ্বিৰডীলৈ ফিৰি যোৱা ভাল। এনেদৰে কৈ থাকোঁতেই ফকীৰ উপস্থিত হ'ল আৰু তেওঁৰ শিষ্যজনক লৈ যাব খোজাৰ কথা জানিব পাৰি উপস্থিত ভক্তসকলৰ ওপৰত খুব খং উঠিল। অলপ আলোচনা আৰু বাদানুবাদৰ পিছত ঠিক হ'ল যে গুৰু আৰু শিষ্য চেলা দুয়োজনেই শ্বিৰডীলৈ উভতি যাব। তাৰ পিছত তেওঁলোকে শ্বিৰডীত থাকিবলৈ ধৰিলে। কিন্তু কেইদিনমান পিছতেই দেবীদাসৰ ওচৰত গুৰুৰ পৰীক্ষা হ'ল আৰু দেখা গ'ল যে গুৰুৰ যোগ্যতাৰ অভাৱ। বৰযাত্ৰীসকলৰ লগত বাবা শ্বিৰডীলৈ উভতি অহাৰ 12 বছৰ আগতে এই দেবীদাস শ্বিৰডীলৈ আহিছিল আৰু মাৰুতি মন্দিৰত বসবাস কৰিছিল। তেতিয়া তেওঁৰ বয়স 10-11 বছৰমান আছিল। দেবীদাসৰ চেহেৰা বৰ সুশ্ৰী আছিল। উজ্জ্বল দুটি বহল চকু আৰু বৈৰাগ্যৰ মূৰ্ত প্ৰতীক আছিল। বহু লোকে যেনে তাতিয়া কোটে, কাশীনাথ আৰু অন্যান্যসকলে তেওঁক গুৰু বুলি জানিছিল। তেওঁলোকে জৱাহৰ আলীক দেবীদাসৰ সন্মুখত উপস্থিত কৰাইছিল আৰু তেওঁলোক দুয়োজনৰ ভিতৰত পিছত যি আলোচনা হ'ল তাত জৱাহৰ আলী পৰাস্ত হ'ল আৰু শ্বিৰডী এৰি পলাই গ'ল। জৱাহৰ আলীয়ে বিজাপুৰলৈ উভতি গৈ তাত বসবাস কৰিবলৈ ধৰিলে। বহু বছৰৰ পাছত শ্বিৰডীলৈ তেওঁ উভতি আহি সাই বাবাৰ চৰণত প্ৰণিপাত কৰিছিল। তেওঁৱেই গুৰু আৰু সাই বাবাই তেওঁৰ শিষ্য। এই ভ্ৰান্ত ধাৰণা যেতিয়া নোহোৱা হ'ল আৰু তেওঁ যেতিয়া অনুতপ্ত হ'ল, তেতিয়া সাই বাবায়ো তেওঁৰ লগত সৌজন্যমূলক ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত কামৰ মাজেৰে সাই বাবাই সুস্পষ্টভাৱে দেখিছিল কি ধৰণেৰে অহংকাৰমুক্ত হ'ব পাৰি আৰু আত্মোপলব্ধি সৰ্বোচ্চ স্তৰত উন্নীত হোৱাৰ বাবে কি ধৰণেৰে শিষ্যৰ মনোভাৱ লৈ কৰ্তব্য কৰিব লাগে। বাবাৰ পৰম ভক্ত মালসাপতিয়ে যি ধৰণে বৰ্ণনা কৰিছে সেইভাৱেই এই কাহিনী ইয়াত কোৱা হ'ল। পৰৱৰ্তী অধ্যায়ত ৰামনৱমী উৎসৱ, মছজিদৰ পূৰ্বৰ অৱস্থা আৰু পিছৰ উন্নত ব্যৱস্থা আদিৰ বিষয়ে বৰ্ণনা কৰা হ'ব। অধ্যায় ৫ম সমাপ্ত। শ্ৰী সাই বাবায় নমঃ। ওম শান্তি শান্তি শান্তি।